নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই পুনৰবাৰ আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ চেলৰ কাৰণে আকৌ কিছু বৰ আহি পালেহি, তো সেয়ে মই এটা ভিডিঅ' দিলোঁ। এই বৰকেইটা মোৰ যোৱা সপ্তাহ আহি পালে, এইজনী ফিমেল আৰু বাকী 3টা মেল। আৰু ভিডিঅ'টো মই বনাইছিলোঁ আজি যোৱা সপ্তাহত সিহঁতে আহি পাওঁতেই। এইটো জাষ্ট গাড়ীৰ পৰা নমাৰ পিছৰে ভিডিঅ' হয়। তো সেয়ে সিহঁত বৰ লেতেৰা আৰু বৰ ক্ষীণ হৈ আছে, কাৰণ 3টা দিন একো নোখোৱাকৈ অকল জাৰ্ণি কৰিয়ে আহি পাইছিলি। তথাপিতো বৰৰ এইটো স্পেচিয়েলিটি চাওক, আহি পোৱাৰ পিছতো কিমান এক্টিভ। তো সেয়ে মই ভিডিঅ'টোত দেখাব বিচাৰিলোঁ। এইজনী ফিমেল আৰু তাৰ পিছত যিটো আছে এইটো মেল। তাৰ কোৱালিটি চাওক, মাত্ৰ বয়স 4 মাহত সোমাইছেহে, কিন্তু সি 35+ বডি ৱেইট আৰু বৰ ধুনীয়া লেংথৰ হয়। তাৰ বুকুৰ গেপ চাওক, বাকী লেংথ চাওক। আৰু এই মেলটো দেখিছে, এইটো 32 কেজিৰ আছিল। আৰু লগতে এই মেলটো দেখা পাইছে, এইটোৰ বয়স মাত্ৰ 5 মাহ, কিন্তু ই 40+ বডি ৱেইট। যদিও আপোনালোকে দেখোঁতে ক্ষীণ দেখিছে, কাৰণ 3 দিন খোৱা নাই, পেট খালী হৈ আছে আৰু বৰ লেতেৰা হৈ আছে, কিন্তু খুব সুন্দৰ কোৱালিটিৰ বৰ হয়। আপোনালোকে মই দেখালোঁ ভিডিঅ'টোত, চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি কোনো বন্ধুক বৰ গোটৰে ফাৰ্ম কৰিম বুলি ভাবিছে, তো মোৰ লগত যোগাযোগ কৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।